নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিলোঁ বহুত দিনৰ বিৰতিৰ পিছত। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজিৰ এই ভিডিঅ'টোত অলপমান জুবিনদাৰ ওপৰত কথা পাতিম বুলি ভাবিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। মই সংবাদ মাধ্যমৰ জৰিয়তে অলপ আগত গম পালোঁ যে জুবিনদা বৰ্তমান নেম কেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছে। তেখেতৰ অলপমান স্বাস্থ্যৰ অৱনতি ঘটিছে। তেখেত জ্বৰ আৰু গেষ্ট্ৰিকত ভুগি থকা বুলি গম পাইছোঁ। গতিকে তেখেত চিকিৎসাধীন অৱস্থাত আছে। এতিয়া কথাটো হ'ল, মই জুবিনদাক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে দাদা, আপোনাৰ যিহেতু বয়সৰ পৰিসীমাটো 50ৰ ঊৰ্ধত, গতিকে আপুনি এই বয়সত আপোনাৰ যিটো কাম কৰাৰ উৎসাহটো দেখি ভালে লাগে বাৰু, কিন্তু আপোনাৰ যিটো কষ্টৰ পৰিমাণ, সেই কষ্টৰ পৰিমাণটো আপুনি অলপমান কমাই দিয়ক। আগতে আপুনি কৈছিলে যে মই আজিকালি ষ্টুডিঅ'ত বেছি গান নাগাওঁ, মই 3টা গান গাওঁ, তাৰ ওপৰত 3টা বা 4টা গাওঁ, তাৰ ওপৰত মই গান নাগাওঁ। মই আপোনাক এটা কথাই কওঁ, আপুনি 3টাৰ পৰা এতিয়া 2টা কৰি দিয়ক। 2টাৰ পৰা লাহে লাহে আপুনি এটা কৰিব, কাৰণ ইমান কষ্ট কৰা একো দৰকাৰ নাই। 50 বছৰ বয়সত আপুনি ইমান কষ্ট কৰাৰ দৰকাৰ নাই। ইফালে আপুনি ৰেকৰ্ডিঙো কৰিব আৰু মাজে মাজে ষ্টেজ প্ৰগ্ৰেমটো থাকেই, আৰু ৰেকৰ্ডিঙতকৈ আপোনাৰ ষ্টেজ প্ৰগ্ৰেমত বেছি কষ্ট হয়। 3 ঘণ্টা আপুনি একেলগে গাই থাকিব লাগে। গতিকে আপোনাৰ যিটো কষ্টৰ পৰিসৰ, সেই কষ্টৰ পৰিসৰটো আপুনি অলপমান কমাই দিয়ক, সেইটোৱে মোৰ অনুৰোধ। আৰু তেখেতৰ লগত, আপোনাৰ লগত যিখিনি ওচৰে পাঁজৰে মানুহ থাকে, গৰিমা বৌ হওক, শেখৰ দা হওক বা ৰাজা দাহঁত হওক, তেওঁলোকে অলপমান কেয়াৰ লোৱাটো মই বিচাৰোঁ। কেয়াৰ ল'ব লাগে। আৰু জুবিনদা, আপোনাৰ এটা কথাই কওঁ, আগতেও কৈছোঁ, আপোনাক কিন্তু ৰেষ্টৰ যথেষ্ট প্ৰয়োজন। এইটো বয়সত ৰেষ্টৰ যথেষ্ট প্ৰয়োজন। কাম পিছত হৈ থাকিব, কাম আপুনি 2 দিন দেৰিকৈ কৰিলেও আপোনাক কোনেও ক'ব নোৱাৰে বা নকয়ও। গতিকে আপুনি প্ৰথম কথা হ'ল স্বাস্থ্য থাকিলেহে আপোনাৰ গোটেইখিনি ঠিকে থাকিব। কাৰণ কথা এটাই আছে, দেহা থাকিলেহে বেহা। গতিকে আপুনি যদি আপোনাৰ দেহাটো যদি ঠিকে থাকে, তেতিয়াহে আপুনি বাকীখিনি কাম কৰিব পাৰিব। গতিকে আপোনাক ৰেষ্টৰ যথেষ্ট প্ৰয়োজন আছে। জানো আপুনি বিজি থাকে, আপুনি কাম নকৰাকৈ থাকিব নোৱাৰে, সেইটোতো আমি অনুৰাগীবিলাকে জানোৱেই। কিন্তু প্ৰথম কথা হ'ল, আপোনাৰ যেতিয়া কিবা এটা হোৱা বুলি শুনা পাওঁ, আমাৰ মাথাটো কাম নকৰা হৈ যায়, ইমান চিন্তাত ডুবি যাওঁ নহয়, কি ক'ম আৰু। মন চন একদম ভাল লগা নাই। মই নিউজটো শুনি মোৰ একদম যথেষ্ট বেয়া লাগিছে। সেইকাৰণে ভাবিলোঁ যে বহুত দিন ভিডিঅ' বনোৱা নাই, আজি জুবিনদাৰ ওপৰতে এটা ভিডিঅ' বনাই দিওঁ আৰু। সেইকাৰণে একচুৱেলি ভিডিঅ'টো বনালোঁ। আৰু মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে জুবিনদাৰ অনুৰাগী, তেওঁলোকক এটা কথাই কওঁ, চিন্তা কৰিব লগা একো নাই। জুবিনদা বৰ্তমান ঠিকে আছে, তেখেতক খালি ৰেষ্টৰ প্ৰয়োজন। আৰু কেইটামান পৰীক্ষা কৰিব লগা আছে, সেইকেইটা পৰীক্ষা কৰি হয় আজি নহয় কালি দাদাক হস্পিটেলৰ পৰা ৰিলিজ দিব। গতিকে চিন্তা কৰিব লগা একো নাই। খালি আমি এটাই প্ৰাৰ্থনা কৰোঁ, আপুনি সদায় এনেকৈ ভাল হৈ থাকক, সদায় গান গাই থাকক, ভাল চিনেমা আমাক উপহাৰ দিয়ক, সেইটোৱে প্ৰাৰ্থনা কৰোঁ। আৰু আপুনি নিগেটিভ মানুহৰ পৰা আঁতৰি থাকিব। নিগেটিভ মানুহ লগত থাকিলে একো কাম ছাকচেছ নহয়। গতিকে সেইবিলাকৰ পৰা আপুনি দূৰত থাকক। কোনোবাই আপোনাক কিবা বেয়াকৈ কয়, কিবা কয়, যি কয় কৈ থাকিব দিয়ক, আপুনি নিজৰ কাম কৰক। আৰু নিজৰ অলপমান যত্ন লওক। কি খালে আপোনাৰ স্বাস্থ্যটো ভালে থাকে, কোনখিনি সময়ত কি মেডিচিন খাব লাগে, সেইখিনি আপুনি অলপমান কেয়াৰ লওক। সেইখিনি কেয়াৰ ল'লে আপুনি আগৰ দৰে হৈ থাকিব। আৰু এটা কথা আপোনাক ধন্যবাদ দিওঁ, আপুনি এইবাৰ যিখিনি আপুনি ষ্টেজ প্ৰগ্ৰেম কৰিলে, যথেষ্ট আমি সুখী। কাৰণ বহুত দিনৰ পৰা বিচাৰি আছিলোঁ যে জুবিনদাই আগৰ দৰে ষ্টেজ প্ৰগ্ৰেমবিলাক কৰক। এইবাৰ আপুনি পুৰণি গানবিলাক গাইছে, গতিকে সেইকাৰণে আপোনাক বহুত ধন্যবাদ জনাইছোঁ। আপুনি সদায় এনেকৈ ষ্টেজ প্ৰগ্ৰেম কৰক। আৰু এটা কথা কওঁ, আপুনি ষ্টেজ প্ৰগ্ৰেমৰ যিটো সংখ্যা, সেই ষ্টেজ প্ৰগ্ৰেমটো কমাই দিয়ক। কমাই দিলে আপোনাৰ অলপমান স্বাস্থ্যটো ঠিকে থাকিব। আৰু বেছি নালাগে, মাহত 20-22খন কৰিলে হৈ যাব, তাতকৈ বেছি নালাগে আৰু। কাৰণ তাতকৈ বেছি কৰিলে আৰু আপোনাৰ হয়তো স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গতিকে আমি সেইটোতো কেতিয়াও নিবিচাৰোঁ। আমাৰ কথা হ'ল, জুবিন গাৰ্গৰ একো হ'ব নোৱাৰে। আমি থকা অৱস্থাত জুবিন গাৰ্গৰ একো হ'ব নোৱাৰে। আমি মৰি যোৱাৰ পিছত বেলেগ কথা। মইতো এইটোৱে বিচাৰোঁ, মই থকা অৱস্থাত আপোনাৰ একো হ'বই নোৱাৰে। মই হয়তো কিমান দিন জীয়াই থাকোঁ ঠিক নাই, কিন্তু এটা কথাই মই ভগৱানক সদায় কওঁ যে মই থকালৈকে এটলিষ্ট জুবিনদাৰ একো হ'ব নিদিবা। এটলিষ্ট সেইটো সহ্য কৰিব নোৱাৰিম। আপোনাৰ যদি কিবা এটা হৈ যায় নহয়, আমি সহ্য কৰিব নোৱাৰিম, আৰু সহ্যৰ সীমাৰ বাহিৰত হৈ যাব এইটো। গতিকে দাদা, আপোনাক এটাই ৰিকুৱেষ্ট কৰোঁ, আপুনি নিজৰ
যত্ন লওক, ভাল ভাল খাদ্য খাওক, সেইটোৱে বিচাৰোঁ। ডক্টৰে যিখিনি পৰামৰ্শ দিয়ে সেইখিনি আপুনি ভালকৈ মানি চলক, তেতিয়া আপুনি একদম ফিটত হৈ থাকিব। আৰু এইবাৰ আপুনি বহাগ বিহুত যিখিনি প্ৰগ্ৰেম কৰিলে আপুনি সদায় এনেকৈ ষ্টেজ প্ৰগ্ৰাম কৰি থাকক। আৰু পডকাষ্টবিলাকৰ কথা আপুনি গুৰুত্ব নিদিব, পডকাষ্টত যি বকে বকি থাকিব দিয়ক, আপুনি নিজৰ কাম কৰি দিয়ক, সেইটোৱে বিচাৰোঁ। জয় জুবিন দা, জয় অসম, নমস্কাৰ।